ৰূপজ্যোতি সংঘৰ মানে উদ্যোগত আমাৰ নাবাৰ্ডৰ মানে সৌজন্যত এটা ট্ৰেইনিং অনুষ্ঠান অনুষ্ঠিত হৈছিলে আমাৰ বালাৰচৰ নৈলাপাৰা বুলি কয়, বালাৰচৰ পাটটো এনে আমাৰ গাঁৱলীয়া ভাষাত নৈলাপাৰা বুলি কয়। তাৰমানে ইয়াত বাঁহ বেতৰ কাম হয় আগৰ পৰা। তো তেখেতসকলে বাঁহ বেতৰ কামৰ কাৰণে এটা প্ৰশিক্ষণ চলাইছিলে 1.5 মাহৰ 45 ডেইজত। মানে DDM-এ সেইটো আৰ্থিক অনুদান আগবঢ়াইছে, মানে নাবাৰ্ডৰ ফালৰ পৰা আৰ্থিক অনুদান আগবঢ়াইছিল আৰু খুব ধুনীয়াকৈ ৰূপজ্যোতি সংঘই তেখেতসকলৰ কাৰ্যক্ৰম অৰ্থাৎ প্ৰশিক্ষণশালাটো মানে তেওঁলোকে সমাপ্ত কৰিলে। আজি সমাপন অনুষ্ঠান আছিলে। আজি যিসকলে ট্ৰেইনিং লৈছে তেখেতসকলৰ মাজত মানে প্ৰমাণ পত্ৰ বিতৰণ কৰা হ'ল। তেখেতসকলৰ যি সামগ্ৰী, সেই সামগ্ৰীখিনি মানে প্ৰদৰ্শন কৰাৰ কাৰণেও এটা মানে অফিচ টাইপৰ আৰু এটা কাৰ্যালয় ডেমনষ্ট্ৰেশ্যন পইণ্টটো তেখেতসকলে উদ্বোধন কৰি খুব ভাল লাগিছে। আৰু এই কাৰ্যত ৰূপজ্যোতি সংঘক যিমানে ধন্যবাদ দিয়া যায় কম। আৰু DDM যিগৰাকী নাবাৰ্ড দেউৰী ডাঙৰীয়া, তেখেতৰ যি সক্ৰিয় ভূমিকা দেখা পাইছোঁ সঁচাকৈ। গতিকে এই অঞ্চলৰ ৰাইজ এই বাঁহ বেতৰ কৰ্মশালা যি হ'ল, যিটো প্ৰশিক্ষণ শিবিৰ হ'ল, তাৰ পৰা উপকৃত হোৱাটো নিশ্চিত। আৰু আমি যেনেকৈ পাৰোঁ এই যিখিনি উৎপাদিত সামগ্ৰী তাৰ মাৰ্কেটিঙৰ ব্যৱস্থা কৰিব লাগিব। কৰিলে এই অঞ্চলত আৰ্থিকভাৱে স্বাৱলম্বিতাটো অট'মেটিক আহি যায়। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ: জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা: বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।